হেল্ল' এভৰিৱান মই বকুল আৰু আপোনালোকে চাইছে মোৰ অন্যতা মিনি ব্লগ আৰু যিহেতু আজি সোমবাৰ গৈ আছো ৰাণীলে কাৰণ আজি আছে ৰাণীত সাপ্তাহিক বজাৰ আৰু এইফালে যিহেতু মোৰ বেমাৰৰ কাৰণে কতো যাব পৰা নাই ঘৰতে সোমাই আছো আৰু ভাবিছো আজি ৰাণীৰ পৰা অকমান ঘূৰি আহো ভাইটিল আৰু আমাৰ ইয়াৰে ৰাণীৰ পৰিৱেশটো ইমানে বেছি ধুনীয়া চাব পাৰে কিমান বেছি ধুনীয়া গছ গছনিৰ ভৰা একদম গুৱাহাটীৰ পৰা বেছি দূৰ নহয় কিন্তু ইমান বেছি ধুনীয়া চাব পাৰে ইমান বেছি ধুনীয়া আৰু এনেকৈ চাব পাৰে নানানডাল গছত নানানটা ফুল ফুলি আছে আৰু এনেকৈ গৈ আছো আমি ফুলৰ মাজে মাজে আৰু এইফালে ৰাণী চক পালো এইটো হৈছে আমাৰ ৰাণীৰ বজাৰৰ চক আৰু এইফালে এতিয়া আমি লেফ্ট চাইডে ঘূৰি যাব লাগিব এইফালে আৰু ৰাইট চাইডে হ'ল গুৱাহাটী আৰু লেফ্ট চাইডে আহিবালো বজাৰ আমাৰ ইয়াতে পুৰা বিশাল বজাৰ হয় ইয়াতে কাপোৰৰ পৰা বাচনৰ পৰা চৌৰাৰীৰ পৰা দাৱৰ পৰা কম্বলৰ পৰা কিবাৰ পৰা সব নানানটা বস্তু পাব আপোনালোকে এতিয়া আমি শাক পাচলি কিনিব আহিছো একদম পিছৰ ফালে গৈ আছো এতিয়া যিহেতু বৰ্তমানৰ চিজনটো পূজা বিহুৰ কোনো নহয় তাৰ কাৰণে অকণ বজাৰত মানুহ খালী হৈছে কিন্তু মানে যেতিয়া মানে পূজা বিহু হ'ব একদম বজাৰ ভিৰ হৈ যায় একদম যেন মেলাই হৈছে এনেকুৱা হয় পৰিস্থিতি ইয়াৰ ভিতৰত বাৰু আৰু কাপোৰৰ বজাৰ আছে সেইখন মানে একদম ভিতৰত আৰু এতিয়া আমি এনেকৈ গৈ আছো এই আগৰ আৰু এইখনে হৈছে চব্জিৰ বজাৰ মানে একদম বজাৰৰ শেষৰ ফালে আছে চব্জিৰ বজাৰখন আৰু ইয়াতে মানে বহুত বেছি কম দামতে বস্তুবোৰ শাক পাচলিবোৰ পোৱা যায় মানে বেলেগ বজাৰতো মই গৈ পাইছো বেলেগ বজাৰতকৈ মানে আমাৰ ৰাণীত বহুত কম দামত পোৱা যায় আৰু ইয়াৰে বজাৰৰ মানে যিটো মানে দাম না বস্তুৰ সেই বস্তুটো দামতকৈ মানে 10 টকা 20 টকা কম কৰি দিয়ে আৰু মই এতিয়া মানে ইয়াৰে আলু ল'ম 5 কিলো আলুত মানে 70 টকা লৈছে আপোনালোকৰ ফালে কিমান চলিছে আৰু এইফালে আছে জিকা ভাত কেৰেলা তিতা কেৰেলা পটল জলকীয়া এনেকৈ নানানটা বস্তু আৰু এইফালে পিঁয়াজ ল'লো পিঁয়াজৰ কিলো মানে 30 টকা আৰু এনেকৈ দুখন মনা ফুল কৰি ল'লো পুৰা আৰু এয়াই হ'ব আৰু আমাৰ বজাৰ তো এতিয়া যাব লাগে আৰু এইফালে এতিয়া এনেকৈ ওলাই দিলোঁ বজাৰৰ পৰা আৰু শেষত এটাই কথা কম কোনে এই ভিডিঅ'টো ৰাণীৰ বাহিৰৰ পৰা চাইছে কমেণ্ট কৰি জনাবচোন আৰু এই বজাৰখনত আহি পাইছে নে তাকো ক'ব কমেণ্ট কৰি আৰু এইফালে চাব আৰু কিমান কি বস্তু আছে একদম পুৰা এইফালে ছোৱালীৰ বস্তুৰ পৰা নানান ধৰণৰ বস্তু তো আজি ভিডিঅ' আছিল যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যিহেতু মানে বেমাৰ ঘৰতে থাকিব লাগে তাৰ কাৰণে অকণমান ফুৰিব আহিলোঁ তো এনেকৈ আপোনালোকক ভিডিঅ' বনাই দেখালোঁ তো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিলৈ কোনোবাই নতুন প্লিজ ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই নেক্সট ভিডিঅ' লগ পাম তো বাই বাই।